আৰু এটাকে অনুৰোধ জনাইছো যদি কাৰোবাৰ মোবাইল অন হৈ আছে যেন অফ কৰি লয় Hello everybody, welcome you to this greatest event for the world record, to break the world record, yes! Please, now I want to raise your hands. The guitarists who have come all the way from different parts of Assam. Now raise your hand who are not from Guwahati. Now raise your hand who are from Meghalaya.
neighboring states? Any one of you? Okay. So we'll go for record-breaking event. And before that, I would like to request our Honorable Minister for Cultural Affairs, Srimati Pranati Phukan, to come to dais, and also our legend Dr. Bhupen Hazarika's elder sister, Hudokkhina Horma Baidu. Please come to the dais to grace the event. Anyone come from Calcutta, Bangalore, who studied, students from Bangalore, Delhi? Wow, it's great, 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 great. Sure, we're going to make this record. What? To break this record, okay? World record. And that is also our legend, Dr. Bhupen Hazarika's song. Yes. So, we'd like to welcome Dr. Bhupen Hazarika's sister, elder sister, Hudokkhina Horma Baidu. I would like to call upon Gaurav Gogoi to the dais. Kindly, please accompany him from the organizations. Any one of you are present, please, kindly. Hello, 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 There is also request from media people. hello, hello. Raise your guitar, all of you. They want to click your. Yes, yes, okay. Thank you so much. Thank you. Now, I would like to request Head of Sales Northeast Region Pepsi from Pepsi, Mr. Satpal Kashyap. Please come to the dais. Now, from the organization, hello, from the organizer, I would like to request to felicitate our guest, chief guest. First, we'll Hatu bhonir felicitate. হাতু ভনিৰ অসংখ্য ডেকা গাভৰুৱে এই মুহূৰ্তত আহি সৰু সজাইত ভিৰ কৰিছে সৰু সজাই Please give a ষ্টেডিয়ামৰ এক big round. নান্দনিক পৰিৱেশ এয়া হাতে হাতে গীটাৰ লৈ এজন মহান শিল্পী যিজন অসমীয়াৰ কথা যিজন অসমীয়া সদায় আমি বুকুত জীয়াই ৰাখিছোঁ যিজন অসমীয়াৰ বাবে আমি অসমীয়া সকলো কৰিব পাৰোঁ সেইজন স্বনামধন্য শিল্পী ডক্টৰ ভূপেন হাজৰিকা ডক্টৰ সুধা কণ্ঠলৈ শ্ৰদ্ধা নিবেদন জনোৱাৰ লগতে এক বিশ্ব অভিলেখ গঢ়াৰ কাৰণে আজি অসমৰ ডেকা গাভৰু অসমৰ শিশু অসমৰ জীয়ৰী অসমৰ যুৱতী ইয়াত আহি গোট খাইছে সৰু সজাই ষ্টেডিয়ামত গোট খাইছে এক লিমকা বুক অফ ৰেকৰ্ডছৰ কাৰণে সেইটো ইতিমধ্যে ব্ৰেক কৰিছে বুলি ইতিমধ্যে এওঁলোকে ঘোষণা কৰিছে আৰু ইয়াৰ পাছত যি বিশ্ব অভিলেখ যাৰ কাৰণে এই মুহূৰ্তত ৫,০০০ৰো অধিক গীটাৰিষ্টে ৫,০০০ৰো অধিক গীটাৰিষ্টে ইয়াত ভিৰ কৰিছে এই মুহূৰ্তত পুনৰবাৰ আমি ক'ব বিচাৰিম ৰামধেনুৰ দৰ্শকসকলক এই মুহূৰ্তত আমি ক'ব বিচাৰিছোঁ যে ৫,০০০তকৈ অধিক
গীটাৰিষ্টে ইয়াত আহি ভিৰ কৰিছে ইয়াত সকলোৱে যি বিশ্ব অভিলেখ সেই বিশ্ব অভিলেখ ভংগৰ কাৰণে সকলোৱে প্ৰচেষ্টা চলাইছে এই মুহূৰ্তত মই যদি মঞ্চ দেখুৱাব বিচাৰোঁ ইয়াত যি মঞ্চ আছে সেই মঞ্চ দেখুৱাব বিচাৰিম তাৰ ইতিমধ্যে বিভিন্নজন শিল্পী আহি ভিৰ কৰিছে সকলোৱে যি ভূপেন দাক জীয়াই ৰখাৰ প্ৰচেষ্টা অসমীয়াৰ চেনেহৰ ভূপেন দাক সেই ভূপেন দাক জীয়াই ৰখাৰ কাৰণে প্ৰতিজন অসমীয়া দায়বদ্ধ প্ৰতিজন অসমীয়াই যিকোনো কৰিব পাৰে সেয়া আজি পুনৰবাৰ প্ৰতিফলিত হৈছে ভূপেন হাজৰিকাৰ যেতিয়া মৃত্যু হৈছিল তেতিয়া শাৰীৰিকভাৱে আমাৰ মাজৰ পৰা গুচি গৈছিল তেতিয়া সেই সময়ত অসমীয়াই কান্দিছিল অসমীয়াই কান্দি কান্দি সেইদিনা প্ৰতিজ্ঞাবদ্ধ হৈছিল যে ভূপেন হাজৰিকাক আমি জীয়াই ৰাখিম আৰু সেই প্ৰতিজ্ঞা আজি যেন সঁচা অৰ্থত বাস্তৱ অৰ্থত আমি দেখিবলৈ পাইছোঁ সৰুসজাই ষ্টেডিয়ামত সকলোজন ইয়ালৈ ওলাই আহিছে ডেকা গাভৰুৰ পৰা আৰম্ভ কৰি হাতে হাতে গীটাৰ লৈ কেৱল বিস্তীৰ্ণ পাৰৰে নহয় বিস্তীৰ্ণ অসমৰ সাতো ভনীৰ সাতোটি কন্যা সন্তানকে ধৰি যুৱক যুৱতী বুলি আমি এই মুহূৰ্তত ক'ব বিচাৰিম এই প্ৰতীকী ৰূপত আমি ক'ব বিচাৰিম সাতো ভনীৰ অসংখ্যজন ডেকা গাভৰু ইয়ালৈ আহিছে আহি পেলাই তেওঁলোকে হাতত গীটাৰ লৈ এই মুহূৰ্তত যি বিশ্ব অভিলেখ গঢ়াৰ লগতে বিস্তীৰ্ণ পাৰৰে অসংখ্যজনে আহি ইয়াতে বিশ্ব অভিলেখৰ কাৰণে চেষ্টা কৰিছে যাতে ভূপেন দাক আমাৰ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰোঁ আমি ভূপেন দাক লৈ আমি গৌৰৱ কৰিব পাৰোঁ বিশ্বত অসমীয়াক চিনাকি সদায় ভূপেন হাজৰিকাক লৈ হৈ আহিছে আৰু আজি এই মুহূৰ্ততে যি সৰুসজাই ষ্টেডিয়ামত অসংখ্যজন গোট খাইছে আৰু এয়া লিমকা বুকছ অফ ৰেকৰ্ডছৰ যিগৰাকী প্ৰতিনিধি আহিছে তেখেতক মঞ্চলৈ আদৰি নিয়া হৈছে আৰু তেখেতে পৰৱৰ্তী সময়ত ঘোষণা কৰিব যে কেনেধৰণৰ ই ৰেকৰ্ড হৈছে লিমকা বুক অফ ৰেকৰ্ডছৰ পাছত কেনেধৰণৰ ৰেকৰ্ড হ'ব সেয়া তেওঁ ঘোষণা কৰিব কিন্তু এই মুহূৰ্তত আমি ক'ব বিচাৰিম যে লুইতৰ পাৰৰ অসংখ্য ডেকা গাভৰুৱে আজি সৰুসজাইত ভিৰ কৰিছে দেখুৱাইছে যে অসমীয়া কোনোদিনেই দুখীয়া নহয় অসমীয়া সঁচাই আমি অসমীয়াই আমি ভূপেন হাজৰিকাক জীয়াই ৰাখিম তাৰ বাবে অসমীয়া প্ৰতিজ্ঞাবদ্ধ বিস্তীৰ্ণ পাৰৰ গীতেৰে গীটাৰত জংকাৰ তুলি প্ৰতিজন অসমীয়া আজি প্ৰমাণ কৰি দেখুৱাইছে সঁচা অৰ্থত আমি ভূপেন হাজৰিকাক ভাল পাওঁ সঁচা অৰ্থত ভূপেন দাৰ বাবে আমি সকলো কৰিব পাৰোঁ এয়া যে প্ৰতিজন অসমীয়াৰ বুকুৰ কথা এই মুহূৰ্তত প্ৰতিজন অসমীয়াৰ ভাষ্য আৰু পুনৰবাৰ মই যি ইয়াতে মই দেখুৱাব বিচাৰিম যে পৰিৱেশটো যদি আমি এই মুহূৰ্তত দেখুৱাব বিচাৰোঁ ৰামধেনু দৰ্শকসকলক আমি এই মুহূৰ্তত বিচাৰিম যে ইয়াৰ কেৱল হাতে হাতে গীটাৰ লৈ চকীত বহিছে বিভিন্নজন হাতে হাতে গীটাৰ লৈ কেৱল এওঁলোক ইয়াত আহি বহিছে আৰু প্ৰতিজনে এটাই আশা যে বিশ্ব অভিলেখ গঢ়াই কেৱল লক্ষ্য নহয় ভূপেন হাজৰিকাৰ শ্ৰদ্ধা নিবেদন জনোৱাৰ লগতে তেখেতক আমি যাতে জীয়াই ৰাখিব পাৰোঁ বিশ্ব দৰবাৰত যাতে অসমীয়াক যাতে ভূপেন হাজৰিকাই অসমীয়াক যাতে জীয়াই ৰাখিব পাৰে অসমীয়াৰ যাতে পৰিচয় চিৰযুগমীয়া হয় চিৰস্থায়ী হয় তাৰ বাবে প্ৰতিজন এইদৰে কিশোৰৰ পৰা ডেকা গাভৰুলৈকে পৰিৱেশটো দেখুৱাইছোঁ এই পৰিৱেশত প্ৰতিজন কিশোৰ পৰা বৃদ্ধলৈকে সকলোৱে হাতে হাতে গীটাৰ লৈ আহিছে বিভিন্নজন আহিছে আমি তেওঁলোকৰ লগতো কিছু কথা পাতিম কিন্তু এই মুহূৰ্তত আমি জনপ্ৰিয় গীত গীতটোৰ জৰিয়তে তেখেতক আমি শ্ৰদ্ধা নিবেদন কৰিব বিচাৰিছোঁ তাৰ লগতে আজি যিটো নেশ্যনেল ৰেকৰ্ড আছিল 1733 জন গীটাৰিষ্টৰ আমি নিশ্চয় আজি সেই ৰেকৰ্ডটো আমি ব্ৰেক কৰিব পাৰিম লিমকাৰ প্ৰতিনিধি আমাৰ ইয়াত আছে আৰু সেইটো অফিচিয়েলি তেখেতে এনাউন্স কৰিব আৰু আমি ৱৰ্ল্ড ৰেকৰ্ডৰ যিটো পলেণ্ডত হৈছিল 6333 জনৰ সেইটো আমি এটা প্ৰচেষ্টা হাতত লৈছোঁ সেইটো আমি ইয়াৰ পৰা আমি গিনিজ বুক ৱৰ্ল্ড ৰেকৰ্ডলৈ পঠাম মই আজি এই অনুষ্ঠানক আমাৰ বিশিষ্ট অতিথিসকল আৰু আপোনালোকসকলকৈ উপস্থিতি আমাক উৎসাহিত কৰিছে আপোনালোকসকলকে মই আজি এই অনুষ্ঠানলৈ আদৰণি জনাইছোঁ ধন্যবাদ Now I would like to request our Minister of Cultural Affairs to speak a few words. হোপ অৰ্গেনাইজেশ্যনৰ দ্বাৰা আয়োজিত আমাৰ মৰমৰ আমাৰ ৰামধেনু দৰ্শকসকলক আমি পুনৰবাৰ ক'ব বিচাৰিম যে লিংক বুক অফ ৰেকৰ্ডছৰ ৰেকৰ্ডছ অসমে ভংগ কৰিছে উত্তৰ পূবৰ যুৱক যুৱতীয়ে ভংগ কৰিছে অসমৰ কিশোৰ কিশোৰীয়ে ভংগ কৰিছে আজি লুইত পাৰ অসংখ্যজনে ডেকা গাভৰুৱে আহি ইয়াতে আহিছে এই মুহূৰ্তত মঞ্চত সাংস্কৃতিক মন্ত্ৰী প্ৰণতি ফুকনে এই মুহূৰ্তত ভাষ্য প্ৰদান কৰি আছে তেওঁলোকক উৎসাহ যোগাই আছে যে কিছু সময়ৰ পাছতে যি ইয়াত গোট খাইছে তেওঁলোকে আহিব আমি
সপৰসমূহ অৰ্গেনাইজাৰসকল আৰু মোৰ মৰমৰ সমূহ গীটাৰ বাদকসকল। ডক্টৰ ভূপেন হাজৰিকাক আমি নতুনকৈ চিনাকি দিয়াৰ কোনো প্ৰয়োজন নাই। এয়া অসমৰ নালাগে, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ নালাগে, ভাৰতবৰ্ষৰ নালাগে, বিদেশতো সকলোৰে আপোনাৰো আপোন, মৰমৰো মৰমৰ, শ্ৰদ্ধাৰো শ্ৰদ্ধাৰ আমাৰ ভূপেন হাজৰিকা। আজি তেখেতৰ এটি গীত বিস্তীৰ্ণ পাৰৰে। কেৱল এইটো গীতেই নহয়, তেওঁৰ প্ৰত্যেকটো গীতেই আমাৰ প্ৰত্যেকৰে মন পৰশা, হৃদয়ত টাচ কৰা যিটো কোৱা হয়, আমাৰ অন্তৰত লাগি যোৱা তেখেতৰ গীতসমূহ। তেখেতে কৈছিল যে ইতিহাস আৰু ভৱিষ্যতৰ মাজত যিটো সোণালী সপোন থাকে, সেই সপোনৰ মাজত আমি নতুনত্বক আদৰিব লাগিব, নতুন সৃষ্টি কৰিব লাগিব। আৰু মই তাৰ উমান পাইছোঁ, এয়া আমাৰ নতুন সৃষ্টি। আজি বিশ্ব ৰেকৰ্ড কৰিবলৈ ওলাইছে। ইয়াৰ আগতে কৰিছিল গীটাৰ বাদকসকলক পোলেণ্ডৰ নিচিনা এখন দেশত, এখন দেশ পোলেণ্ড, তাত প্ৰায় 7,000 হৈছিল। আৰু আমি অসমখন এখন ষ্টেট, সৰু ষ্টেট, তাত আমি সেই ৰেকৰ্ড ভংগ কৰিবলৈ গৈছোঁ। এইটো সঁচাকৈয়ে খুব আশাৰ স্বৰূপ বুলি ক'ব পাৰি। এইটোৱে সকলোকে উৎসাহ জনাব। মই এটা কথা ক'ব বিচাৰিম যে ভূপেন দাই কৈছিল যে মোৰ এইটো বয়সতো মই নিজকে যৌৱনা বুলি ভাবোঁ। কৰ্মৰ যোগেদি, তেওঁৰ সৃষ্টিৰ যোগেদি তেওঁ নিজকে সদায় এজন 20 বছৰীয়া 25 বছৰীয়া যুৱকৰ নিচিনা ভাবিছিল। আমি সেইটো মেছেজ দিব লাগে যে শিল্পী কেতিয়াও নমৰে, শিল্পী সদায় অমৰ, শিল্পী যুগে যুগে সদায় জীয়াই থাকিব আমাৰ মাজত। তেখেতৰ বিস্তীৰ্ণ পাৰৰে গানটোৱে নহয়, তেখেতৰ প্ৰত্যেকটো গীতেই আমাক সকলোকে বহু কথা সোঁৱৰাই, বিশ্ব ভাতৃত্বৰ কথা সোঁৱৰাই, আলিংগনৰ কথা সোঁৱৰাই, মৰম চেনেহেৰে আমি কেনেকৈ বিশ্বক জয় কৰিব পাৰি সেয়া সোঁৱৰাই। গতিকে তেখেতৰ আজি এই মহান দিনটোত যিসকল উদ্যোক্তাই হাতত লৈ এইখিনি কৰিছে, তেখেতসকলৈ মই অন্তৰৰ পৰা স্বাগতম জনাইছোঁ। তেখেতে গাইছিল বিস্তীৰ্ণ পাৰৰে বুঢ়া লুইতক লৈ, ঠিক তেনেকৈ তেখেতে গংগাক লৈ গাইছিল বিস্তাৰ হে অপাৰ, প্ৰজা দুনো পাৰ, কৰে হাহাকাৰ নিঃশব্দ সদা, ओ गंगा तुम, ओ गंगा बहती हो क्यों। ধন্যবাদ, নমস্কাৰ।